মহাত্মা গান্ধী নিজে আমি গহপুর থানা পতাকা উঠাব লাগে আমাক বাদেই দিয়ক আপনার কাম যাবিব নহলে বিপদ হব আমি বিহিত ব্যবস্থা বলে বাধ্য হম সেইদিনা আছিলে 20 ছেপ্টেম্বৰৰ এক উমাল ৰাতিপুৱা গহপুৰৰ এই পথেদি আগবাঢ়ি আহিছিল কনকলতা মুকুন্দৰ নিচিনা এজাক তেজাল ডেকা গাভৰুৰ এটা সমদল আকাশত বাঢ়ি আহিছিল বন্দে মাতৰমৰ শ্লোগান উদ্দেশ্য এটাই গহপুৰ আৰক্ষী থানাত তিৰংগা উত্তোলন কৰা সমদলৰ সন্মুখত আছিলে 17 বছৰীয়া কনকলতা আৰু ডেকা মুকুন্দ দুচকুত স্বাধীনতাৰ স্বপ্ন লৈ ব্ৰিটিছৰ ৰঙা চকুৰ ভৰিৰে মহাৰি তেওঁলোক আগবাঢ়ি গ'ল ব্ৰিটিছৰ ৰাইফল গৰজি উঠিল আৰু লগে লগে ঢলি পৰিল কনকলতা তাৰ পিছত মুকুন্দ কিন্তু ঢলি পৰিবলৈ নিদিলে জাতীয় পতাকাখন হয় এই গহপুৰ থানাৰ প্ৰাংগণতে প্ৰাণ আহুতি দিলে স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে আৰু ৰঙা আখৰেৰে খোদিত কৰিলে নিজৰ নাম বীৰ শ্বহীদ হিচাপে যুগ যুগান্তৰলৈ গতিকে অসমীয়াৰ উত্তৰণৰ বাবে আমি নতুন প্ৰজন্মই তেওঁলোকৰ ত্যাগৰ কথাটো জনাটো আৰু বেলেগক জনোৱাটো অতিকে প্ৰয়োজনীয়